নমস্কাৰ, আপোনালোকে চাই আছে JNK নিউজ। আজি আমি বহি আছো টংলাৰ গোবিন্দবাৰী মন্দিৰ প্ৰাংগণত। আজি আমাৰ মাজত লেজাৰমেন অফ ইণ্ডিয়া খ্যাত ডক্টৰ ৰঘুকুমাৰ নাথ ছাৰ আছে। তেখেতৰ সম্পৰ্কে বহুত কথা ইতিমধ্যে আপোনালোকে জানে, আৰু আজি যিহেতুকে আমি ইয়াত বহিছো তো কিছু কথা আমি জানিবলৈ চেষ্টা কৰিছো। ছাৰ, আমি স্বাগতম জনাইছো আমাৰ অনুষ্ঠানটোলৈকে। ইউৰলজি বুলি ক'লে এটা ডাঙৰ এটা বিষয়, বিশেষকৈ স্বাস্থ্যজনিত ক্ষেত্ৰত ই পিছপৰা অঞ্চলৰ মানুহখিনিৰ কাৰণে বিশেষকৈ একদম কষ্টকৰ বুলি ক'ব পাৰি, বা ইমান সহজে ঢুকি নোপোৱা এটা বেমাৰৰ চিকিৎসা। আপোনাৰ ফালৰ পৰা কেনেধৰণে এই চিকিৎসাটো নিৰাময় কৰিবৰ কাৰণে ব্যৱস্থা লৈছে? আমি কিডনী বা ইউৰলজিৰ যি বৰ্ধিত সমস্যা তাৰ প্ৰতি লক্ষ্য ৰাখি আমি 2 বছৰৰ আগতে গুৱাহাটীৰ সোণাপুৰত আমি উত্তৰ পূব ভাৰতৰ প্ৰথমখন তথা ভাৰতবৰ্ষৰ পঞ্চমখন কিডনী হস্পিটেল আমি স্থাপিত কৰিছিলোঁ, যাতে এই যি কিডনী তথা ইউৰলজি ৰোগত ভুগি থকা ৰোগীসকলে বিশ্ব মানদণ্ডৰ এটা ট্ৰিটমেণ্ট নিজৰ স্থানীয়ভাৱে যথেষ্ট কম খৰচত পাবলৈ সক্ষম হয়। গতিকে প্ৰথম ষ্টেপটো আমাৰ তেনেধৰণে আছিলে, আৰু দ্বিতীয়তে আমি চেষ্টা কৰিছোঁ যে আমি চহৰলৈ যিসকল ৰোগী আহিবলৈ দিগদাৰী, আৰ্থিকভাৱে পিছপৰা বা ভিতৰুৱা অঞ্চলত থাকে, তেওঁলোকৰ সুবিধাৰ কাৰণে আমি আমাৰ কিডনী হস্পিটেলৰ তৰফৰ পৰা আমি প্ৰত্যেক সপ্তাহত আমি বিভিন্ন ভিতৰুৱা অঞ্চললৈ গৈ বিনামূলীয়াভাৱে আমাৰ সেৱা আগবঢ়াই আহিছোঁ, আৰু তেওঁলোকৰ মাজত এটা কিডনীৰ ৰোগবিলাকৰ বিষয়ে সজাগতা, সচেতনতা, কি ধৰণে বেমাৰবিলাক হয়, কি কাৰণে হয়, কেনেধৰণে আমি তাৰ পৰা হাত সাৰিব পাৰোঁ বা কেনেধৰণে তাৰ ট্ৰিটমেণ্ট কৰিব পাৰি, এই বিষয়ে আমি এটা সজাগতা আনিবলৈ চেষ্টা কৰি আছিলোঁ। আৰু তাৰেই আজি 161 নম্বৰৰ যিটো বিনামূলীয়া চিকিৎসা শিবিৰ, সেইটো আজি আপোনালোকৰ তত্বাৱধানত আজি ইয়াতে আমি অনুষ্ঠিত কৰিছোঁ। গতিকে আমি আশা কৰিম যে আগলৈও এনেধৰণৰ সজাগতামূলক বাৰ্তাবিলাক আমি ৰাইজৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে এনেধৰণৰ কামবিলাক আমি কৰি থাকিম। এই যে যিসকল ৰোগী আমি আজি বিনামূলীয়া চিকিৎসা শিবিৰত চাইছোঁ, তেওঁলোকে পৰৱৰ্তী সময়তো আমাৰ কিডনী হস্পিটেললৈ আহিলে তেওঁলোকৰ পৰামৰ্শ সম্পূৰ্ণ বিনামূলীয়া থকাৰ উপৰিও আমি চিকিৎসাত যথেষ্ট আমি ৰেহাই দিবলৈ চেষ্টা কৰিম। আৰু আমাৰ চৰকাৰৰ তৰফৰ পৰা যি বীমা আঁচনি, আয়ুষ্মান ভাৰতৰ দৰে আঁচনি, সেইটো আমাৰ হস্পিটেলত উপলব্ধ হয়। আমি অহা কিছুদিনৰ ভিতৰত কিডনী হস্পিটেলত আমি বৃক্ক সংৰোপণৰ ব্যৱস্থা আৰম্ভ কৰিবলৈ আমি আগবাঢ়ি আছোঁ। আৰু ইতিমধ্যে আমি অত্যাধুনিক চিকিৎসাৰ কাৰণে আমি উত্তৰ পূব ভাৰতৰ প্ৰথমটো উৎসৰ্গিত ইউৰলজিকেল ৰবট আমাৰ হস্পিটেলত আমি ইতিমধ্যে স্থাপন কৰি পেলাই তাৰ দ্বাৰাও অত্যাধুনিক ট্ৰিটমেণ্টবিলাক আমি কৰি আছোঁ, যিটো আমি ভাৰতবৰ্ষৰ যিকোনো হস্পিটেলৰ তুলনাত আধাতকৈ কম খৰচত আমি কৰিবলৈ চেষ্টা কৰিছোঁ, যাতে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰোগীসকলে খুব কম খৰচত এনেধৰণৰ বিশ্ব মানদণ্ডৰ ট্ৰিটমেণ্ট পাবলৈ সক্ষম হয়। গতিকে গাঁও অঞ্চলত যেতিয়া আপোনালোকে যায়, গাঁৱৰ মানুহখিনি ওলাই আহিবলৈ অলপ টান পায় নেকি? আপোনালোকে যেতিয়া কেম্প কৰে, ইয়াৰ সুফল কেনেদৰে পায়? হয়, আহে, যথেষ্ট সংখ্যক ৰোগী আহে, আৰু তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত যিসকল ৰোগীক পৰৱৰ্তী পৰীক্ষা নিৰীক্ষা বা চিকিৎসাৰ দৰকাৰ হয়, তেওঁলোকে আমাৰ কিডনী হস্পিটেললৈও আহে। সেইকাৰণে আমি তেওঁলোকৰ পৰামৰ্শ আমাৰ হস্পিটেললৈ আহিলেও আমি সম্পূৰ্ণ বিনামূলীয়া ৰাখোঁ, আৰু যথেষ্ট সংখ্যক ৰোগী আহে। আৰু আমি ইতিমধ্যে বহু হাজাৰ ৰোগী আমি ইতিমধ্যে এনেধৰণৰ বিনামূলীয়া চিকিৎসা শিবিৰৰ দ্বাৰা আমি চিকিৎসা কৰিছোঁ, আৰু মই ভাবোঁ তেওঁলোক লাভান্বিত হৈছে। আৰু মানুহৰ মনত এটা সন্দেহ থাকে যে কিডনী বা ইউৰলজি বহুত খৰচী হ'ব বা ডাঙৰ চহৰতে হ'ব তেনেকুৱা। গতিকে আমি এই ধৰণে ওলাই অহাৰ কাৰণে আমি চহৰৰ পৰা স্থানীয়ভাৱে তেওঁলোকক ট্ৰিটমেণ্ট কৰাৰ কাৰণে এটা কথা ভাল হৈছে কি, তেওঁলোকে কোনো চিন্তা নকৰাকৈ নিসংকোচে ওলাই আহিবলৈ পাৰিছে। আপোনালোকে এটা নতুন ৰেগুলেশ্যনেৰী পদক্ষেপ লৈছে যে ৰবটিক চাৰ্জাৰীৰ যোগেদি কোনো ধৰণৰ ৰক্তক্ষৰণ নোহোৱাকৈ উন্নত মানৰ চিকিৎসা ব্যৱস্থা কেনেদৰে সুলভ হ'ব সাধাৰণ মানুহ? হয়, ৰবটিক চাৰ্জাৰীটো একচুৱেলি খুব অত্যাধুনিক বা বিশ্ব মানদণ্ডৰ এটা চিকিৎসা পদ্ধতি, যিটো ভাৰতবৰ্ষৰ আগবঢ়া যিবিলাক চহৰ নগৰ আছিল তাততো বহুদিনৰ পৰাই উপলব্ধ আছিলে, কিন্তু আমাৰ উত্তৰ পূৰ্বাঞ্চলত আমি কিছু পিছ পৰি আছিলোঁ। গতিকে মোৰ চেষ্টা আছিলে যে আমাৰ বিশ্ব মানদণ্ডৰ ট্ৰিটমেণ্ট যিবিলাকৰ কাৰণে অন্ততঃ উত্তৰ পূৰ্বাঞ্চলৰ ৰোগীসকল সেই ধৰণৰ ট্ৰিটমেণ্ট যাক দৰকাৰ হয় পাবৰ কাৰণে যেতিয়া তেওঁলোক বাহিৰলৈ যায়, অহা যোৱা বা থকাটো বহুত খৰচ পাতি হয়, বা ডাঙৰ চহৰত থকাৰ কাৰণে চিকিৎসা পদ্ধতিবিলাকো যথেষ্ট ব্যয়বহুল। আমি চেষ্টা কৰিছিলোঁ যে আমাৰ এই স্থানীয়ভাৱে যদি আমি এনেকুৱা অত্যাধুনিক ট্ৰিটমেণ্টবিলাক দিবলৈ সক্ষম হওঁ, তাৰ কাৰণে মই যথেষ্ট চেষ্টা কৰি আমি যোৱা 4 মাহ আগতে আমি এই বিশেষ মেচিনটো আমাৰ হস্পিটেলত আনিবলৈ সক্ষম হ'লোঁ, আৰু তাৰ দ্বাৰা আমি কিছু সংখ্যক ৰোগী ইতিমধ্যে আমি অস্ত্ৰোপচাৰ কৰিছোঁ। একেবাৰে ৰক্তক্ষৰণ নোহোৱা নহয়, ৰক্তক্ষৰণ কিন্তু আমি কনভেনশ্যনেল ট্ৰিটমেণ্ট বা লেপাৰস্কপিক ট্ৰিটমেণ্টত যিমান হয় তাতকৈ কম হয়, আৰু খুব ক্ৰিটিকেল বা জটিল অৱস্থাত থকা ৰোগবিলাকো আমি ৰবটৰ দ্বাৰা আমি যথেষ্ট ছেফলি আমি কৰিবলৈ সক্ষম হওঁ।
আমি ধন্যবাদ জ্ঞাপন কৰিলো স্যাৰ এইখিনি সময় দিয়াৰ কাৰণে আৰু আপোনাৰ এই যাত্ৰাটো আগবাঢ়ি গৈ থাকক বিশেষকৈ IUKD ইনষ্টিটিউট অফ ইউৰোলজি কিডনি ডিজিজ কিডনি হস্পিটেলে যি ধৰণে এটি পদক্ষেপ লৈ থাকিলে আগবাঢ়িছে ব্যস্ত শ্বেডুলৰ মাজত ওলাই আহি গাঁৱে ভূঞে এনেদৰে সাধাৰণ শ্ৰেণীৰ মানুহৰ মাজত কথোপকথন কৰি তেখেতসকলৰ বেমাৰৰ প্ৰতি সজাগ সচেতন কৰি উন্নত মানৰ চিকিৎসা সুলভ মূল্যত কেনেদৰে দিব পাৰে তাৰ কাৰণে চেষ্টা কৰিছে সঁচাকৈ এগৰাকী মানৱদৰতী ব্যক্তিৰ হৃদয়বান হৃদয়ৰ সুচিন্তাই আমাৰ সমাজখনত এটা ইতিবাচক প্ৰভাৱ পেলাব আৰু আমি সকলোৱে ৰোগমুক্ত হৈ সুস্থ দেহ মনৰ গৰাকী হ'ম ধন্যবাদ